দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে চৰকাৰক আহ্বান জনোৱাও পৰিলক্ষিত হৈছে। পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাইছোঁ এইদৰে আত্মীয় লোকসকল কান্দোনত ভাঙি পৰিছে। হিট এণ্ড ৰাণৰ গোচৰত অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰা হৈছে। কালি নিশাৰ ভাগতেই শৰাইঘাট দলঙৰ সমীপত আটক কৰা হৈছে নন্দিনীক। কিন্তু নন্দিনীৰ ক্ষেত্ৰত এতিয়া আইনে কি ব্যৱস্থা গ্ৰহণ কৰিব, এই ক্ষেত্ৰত ন্যায় প্ৰদানৰ বাবে বিশেষকৈ ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে আইনে কি ব্যৱস্থা ল'ব সেয়া পৰৱৰ্তী সময়ত কিন্তু লক্ষণীয় হ'ব। আৰু ঘৰৰ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাই গৈছোঁ। চামিউল হকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে এইদৰে আত্মীয়সকল শোকত ভাঙি পৰা পৰিলক্ষিত হৈছে। মেধাৱী ছাত্ৰগৰাকীক হেৰুৱাই এইদৰে শোকবিহ্বল হৈ পৰিছে ভুক্তভোগী পৰিয়ালটো। সমান্তৰালকৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাই গৈছোঁ এইদৰে অঞ্চলবাসী শোকত ম্ৰিয়মান হোৱা পৰিলক্ষিত হৈছে। চামিউল হকৰ মাতৃ পিতৃৰ কথা হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ঘটনা সংঘটিত হোৱাৰ পাছতে তেওঁলোকে যথেষ্ট এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছিল। এই কথা হয়তো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম।